আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে উপস্থাপনক খেল দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে। যোৱাবাৰৰ এখন খুব ধুনীয়া নিকা খেল হৈছিলে আৰু এইবাৰো অনুষ্ঠিত হ'বলৈ গৈ আছে 28 নম্বৰ 2025 আৰু যোৱাবাৰৰ পুৰস্কাৰৰ তুলনাত এইবাৰ বহুত আকৰ্ষণীয় পুৰস্কাৰ আছে আৰু এইবাৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে সকলোৰে পৰিচিত টয়টাৰ ইনোভা নহয়, কিন্তু ইনোভাৰ ওপৰত ৰজা টয়টাৰ ফৰচুনাৰ আৰু ছেকেণ্ডত আছে মহিন্দ্ৰা থাৰ, একদম ৰজা গাড়ী। ডেকা ল'ৰাসকলৰ বাবে সকলোৰে বাবে একদম পৰিচিত গাড়ী মহিন্দ্ৰা থাৰ, সকলোৰে প্ৰিয়, মোৰো যথেষ্ট প্ৰিয়। আশা আছে যদি পাৰোঁ ল'ম, টিকেট ল'ম প্ৰথমতে। আৰু থাৰ্ডত আছে হুণ্ডাই ভেনু আৰু ফ'ৰ্থ প্ৰাইজত আছে আপোনাৰ টাটা এল্টছ আছে 4 নম্বৰত আৰু 5 নম্বৰত আছে হুণ্ডাই i10 নিয়ছ আৰু 6 নম্বৰত আছে মহিন্দ্ৰা বলেৰো পিকআপ আৰু 7 নম্বৰত আছে সকলো ডেকা ল'ৰাই প্ৰিয় পৰিচিত এখন বাইক KTM দিয়ক। আৰু মাজতে আৰু এটা কথা আপোনালোকক কৈ দিছোঁ, যদি একপা যিখিনি আপোনাৰ কুপনত খেল আছে, যিখিনি গাড়ী খেলাইছে, যদি আপোনালোকে ভাবিছে গাড়ীখন নলওঁ, কিছুমানে হয়তো গাড়ী চলাবলৈ সক্ষম নহ'ব পাৰে, গাড়ী থাকিব পাৰে আগতে তেনেকুৱা গাড়ী, তাৰ পৰিৱৰ্তে টকা লওঁ, তেতিয়া আপোনালোকে গাড়ীৰ বিপৰীতে আপোনালোকে সেই টকাও ল'ব পাৰিব। আৰু 8 নম্বৰ হিচাপে আছে সকলোৰে পৰিচিত ৰয়েল এনফিল্ডৰ হাণ্টাৰ 350 আৰু 9 নম্বৰত আছে, যিহেতু ইয়াত গোটেইখন বাইক নাইকিয়া, আমি খেলৰ দিনাখন লাইভ কৰিম। আপোনালোকে ফেচবুকৰ পেজটো ফ'ল' কৰি ৰাখিব, ইউটিউবত ছাবস্ক্ৰাইব কৰি ৰাখিব, ইনষ্টাগ্ৰামত ফ'ল' কৰি ৰাখিব, আমি লাইভ কৰিম সকলোতে। আৰু 9 নম্বৰত আছে হোণ্ডা এক্টিভা, 10 নম্বৰত পুৰস্কাৰ হিচাপে আছে আপোনাৰ হোণ্ডা ডিঅ', 11 নম্বৰত আছে বাজাজ পালচাৰ আছে 11 নম্বৰত, আৰু 12 নম্বৰত আছে বাজাজৰ মাইলেজৰ ৰজা বাইক যাকে কয় সেই এখন হৈছে বাজাজ প্লেটিনা আছে 12 নম্বৰত। আৰু 13 নম্বৰৰ পৰা যিকেইটা পুৰস্কাৰ আছে আপোনালোকক দেখাব লৈছোঁ, এনেকুৱা পুৰস্কাৰ উজনি অসমত সমগ্ৰ অসমতে ক'তো খেলোৱা নাইকিয়া, মানে নৰ্থ ইষ্টত ক'ত খেলোৱা নাই বুলি ক'ব পাৰি। আৰু 13 নম্বৰৰ পৰা যিকেইটা পুৰস্কাৰ আছে আপোনালোকক দেখাব লৈছোঁ, 13 নম্বৰত আছে আপোনালোকৰ চাৰধাম যাত্ৰা। 2জন ব্যক্তিয়ে আপোনালোকে যাত্ৰা কৰিব পাৰিব চাৰধাম যাত্ৰাত 7 দিনৰ কাৰণে চাৰধাম যাত্ৰা যাব পাৰিব। আৰু যদি আপোনালোকে ভাবিছে যে চাৰধাম যাত্ৰা নাযাওঁ, মই তেতিয়া নগদ ধন লওঁ, তেতিয়া আপোনালোকে নগদ ধন ল'ব পাৰিব, তাৰ পৰিৱৰ্তে 95,000 টকা। আৰু 14 নম্বৰত আছে অযোধ্যাৰ ৰাম মন্দিৰ 7 দিনৰ কাৰণে আছে 2জনকৈ ব্যক্তিৰ কাৰণে। আৰু যদি আপোনালোকে বিচাৰে যে অযোধ্যাৰ ৰাম মন্দিৰ নাযাওঁ, তাৰ পৰিৱৰ্তে টকা লওঁ, টকা ল'ব পাৰিব আপোনালোকে 80,000 টকা। যদি আপোনালোকে 14 নম্বৰ পুৰস্কাৰ পাবলৈ সক্ষম হয়, তেতিয়া আপোনালোকে অযোধ্যাৰ ৰাম মন্দিৰ নগৈ 80,000 টকা ল'ব পাৰিব। আৰু 15 নম্বৰত আছে কাশ্মীৰ ভ্ৰমণ পাব 5 দিনৰ কাৰণে 2জন ব্যক্তিৰ কাৰণে। যদি আপোনালোকে ভাবে কাশ্মীৰো নাযাওঁ, তেতিয়া তাৰ পৰিৱৰ্তে টকা লওঁ, তেতিয়া আপোনালোকে ল'ব পাৰিব 60,000 টকা। আৰু 15 নম্বৰত আছে পুৰী জগন্নাথ মন্দিৰ ভ্ৰমণ 4 দিনৰ কাৰণে 2জন ব্যক্তিৰ কাৰণে। যদি ভাবিছে পুৰী জগন্নাথো নাযাওঁ, তেতিয়া টকা লওঁ, তেতিয়া আপোনালোকে পাব 45,000 টকা। আৰু আপোনালোকক ইতিমধ্যে যিখিনি কুপনৰ প্ৰাইচ, সেই কুপনৰ প্ৰাইচখিনি দেখালোঁ। আপোনালোকে ইয়াক মাজতে কৈছোঁ যে ইয়াৰ যদি আপোনালোকে এখন বহী ক্ৰয় কৰে, সেই বহীৰ